প্ৰাণজিৎ শেহতীয়াকৈ অধিবক্তাৰ যিসমূহ মন্তব্য সেই মন্তব্যসমূহৰ ফালৰ পৰা কেনেধৰণৰ লাগিছে যে আজি ৰায়দান কাৰ পক্ষত আচলতে আহিব জুবিন গাৰ্গৰ কোটি কোটি অনুৰাগী জুবিন গাৰ্গৰ গাতে লাগি থকা যিসকল তেওঁৰ সহযোগী শিল্পী আছিল তেওঁলোকে কৈছে মুঠৰ ওপৰত কোনো কাৰণত মূল অভিযুক্তকেইটাই জামিন নাপায় সেই আত্মবিশ্বাসেৰে তেওঁলোকে আগবাঢ়িছে প্ৰতিটো দিনৰ ন্যায় প্ৰক্ৰিয়াখনত গতিকে আজিৰ দিনটোত কি খবৰ আহিব পাৰে আদালতৰ পৰা চাওক আজি শ্যামকানু মহন্তৰ গুৰুত্বপূৰ্ণ ৰায়দান আছে আৰু তেওঁৰ যিহেতু শুনানি 25 মেত সম্পন্ন হৈছিল আৰু 25 মে দিনা শুনানি যি ৰায় সেই ৰায় সংৰক্ষণ কৰিছিল আদালতে আৰু আজিৰ দিনটো ধাৰ্য কৰা হৈছে অৰ্থাৎ আজি বিয়লি 2 বজাত সেই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব আৰু তাৰ পিছতে এক প্ৰকাৰে স্পষ্ট হৈ পৰিব শ্যামকানু মহন্তৰ ভৱিষ্যত তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিব নে তেওঁ পুনৰ কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব এই কথাবোৰ স্পষ্ট হ'ব তাৰ বিপৰীতে আপুনি যদি চাই তেনেহ'লে ফাষ্ট ট্ৰেক আদালতত আজি যি 5 কেইগৰাকী অভিযুক্ত আছে সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত পৰেশ বৈশ্য নন্দেশ্বৰ বৰা এই আটাইকেইগৰাকীৰ শুনানি আজিৰ দিনটোত সম্পন্ন হ'ব গতিকে সেইসকলৰ ৰায় কেতিয়ালৈ দিব সেয়া পৰৱৰ্তী সময় নিৰ্ধাৰণ কৰা হ'ব কিন্তু গোটেই বিষয়টো যদি আপুনি চাই তেনেহ'লে ইতিমধ্যে যিগৰাকী ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি ৰায় প্ৰদান কৰিব সেই ৰায় প্ৰদান কৰাৰ পূৰ্বতে আমি দেখিবলৈ পাইছিলোঁ যে শ্যামকানু মহন্তৰ যিগৰাকী অধিবক্তা প্ৰাণ বৰা তেওঁ বহুকেইটা যুক্তি দৰ্শাইছিল যে জুবিন গাৰ্গৰ হত্যাৰ এই অভিযোগত শ্যামকানু মহন্তৰ কোনো ধৰণৰ এক প্ৰকাৰে তেওঁৰ বিৰুদ্ধে অভিযোগ নাই কোনো ধৰণৰ আচলতে খামখেয়ালি কৰা নাই কোনো ধৰণৰ গাফিলতি কৰা নাই এনেধৰণৰ বহু স্পষ্ট বাৰ্তা এক প্ৰকাৰে প্ৰাণ বৰা নামৰ যিগৰাকী অধিবক্তা আছিলে শ্যামকানু মহন্তৰ তেওঁ দিবলৈ যত্ন কৰিছিল তাৰ বিপৰীতে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াও বিভিন্ন আচলতে যুক্তি দৰ্শাইছিল যে জুবিন গাৰ্গৰ হত্যাৰ পিছতেই শ্যামকানু মহন্ত মালয়েছিয়ালৈ পলাই গৈছিল আৰু তেওঁৰ যি মৃত্যুৰ সময়ত ল'বলগীয়া যিসমূহ কথা বতৰা আছিলে বা যিসমূহ যেনেধৰণে ল'বলগীয়া হৈছিলে সেইসমূহ লোৱা নাছিলে যাৰ বাবে গোটেই বিষয়টোক লৈ এক প্ৰকাৰে তৰ্ক বিতৰ্ক চলিছিল আদালতৰ মজিয়াত কিন্তু এই যিখিনি বিষয় এক প্ৰকাৰে আহিছে ইতিমধ্যে আমি কৈছোঁ যে চাৰ্জ ফ্ৰেম কৰা হৈছে আটাইকেইগৰাকী অভিযুক্তক চাৰ্জ ফ্ৰেম কৰাৰ পিছত এক প্ৰকাৰে এতিয়া সাক্ষ্য গ্ৰহণ কৰা হ'ব পৰৱৰ্তী সময়ত প্ৰায় 300 গৰাকীতকৈও অধিক সাক্ষ্যদান কৰিবৰ কাৰণে ব্যক্তি ইতিমধ্যে আছে তেওঁলোকৰ সাক্ষ্যসমূহ কেনেধৰণে হ'ব সেইখিনি পৰৱৰ্তী সময়ত হ'ব কিন্তু ইতিমধ্যে CIDৰ হাতত বা যি তদন্তকাৰী বিষয়া আছে তেওঁলোকৰ হাতত শ্যামকানু মহন্তৰ যিসমূহ পাছপৰ্ট বেংক আচলতে ফিজ কৰাইছিল বেংক একাউণ্ট সেইসমূহ সবিশেষ আছে তাৰ সেইকাৰণে যে এই যিটো ৰায় এই ৰায় যেতিয়া তেওঁ মুকলি আকাশৰ তললৈ যদি আহিব লগা হয় তেনেহ'লে তেওঁ যে আকৌ পলাই যাব অসমৰ বাহিৰলৈকে যে পলাই গুচি যাব এই বিষয়টোক লৈ এক প্ৰকাৰে মহাধিবক্তাগৰাকী এক প্ৰকাৰে যুক্তি দৰ্শাইছিল কিন্তু সেই বিপৰীতে গৈ যিগৰাকী অধিবক্তা প্ৰাণ বৰা আছিলে তেওঁ এক প্ৰকাৰে তেওঁ যুক্তি দৰ্শাইছে যে ইতিমধ্যে CIDৰ হাতত বা তদন্তকাৰী সংস্থাৰ হাতত তাৰ বিভিন্ন নথিপত্ৰ আছে পান কাৰ্ড আধাৰ কাৰ্ড সকলোখিনি আছে গতিকে সেইকাৰণে তেওঁ পলাই যাব নোৱাৰে এনেধৰণৰ আচলতে যুক্তি দৰ্শাইছিল কিন্তু সেইখিনি কথা আমি পিছলৈ এৰিলোঁ কিন্তু জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ থকা এইগৰাকী শ্যামকানু মহন্তৰ যি শুনানি সেই শুনানি পূৰ্বেও ফাষ্ট ট্ৰেক আদালতৰ মজিয়াত নাকচ কৰা হৈছিল আৰু আজিৰ দিনটোত যিহেতু মহামান্য উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে গোটেই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব সেয়া আমি বিয়লি 2 বজাত নিশ্চিত হ'ম কিন্তু মূল বিষয়টো হৈছে যে আমি যদি আনফালে চাওঁ সমগ্ৰ ৰাজ্যতে ইতিমধ্যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ থকা এইসকলৰ বিৰুদ্ধে ৰাজ্যৰ এক প্ৰকাৰে খং ক্ষোভ আছে আজিও আছে আৰু ভৱিষ্যতেও থাকিব কিয়নো প্ৰাণৰ শিল্পীগৰাকীক তেওঁলোকে ছিংগাপুৰলৈকে লৈ গ'ল ছিংগাপুৰলৈ লৈ যোৱাৰ সময়ত তেওঁক যিখিনি আচলতে তেওঁক সুবিধা দিব লাগিছিলে তেওঁৰ প্ৰতি তেওঁৰ স্বাস্থ্যৰ প্ৰতি যিখিনি যতন ল'ব লাগিছিলে সেইখিনি কোনো ধৰণৰ আচলতে গুৰুত্ব দি লোৱা নহ'ল উদ্যোক্তাই হওক বা শ্যামকানু মহন্তই হওক বা তেওঁৰ লগত থকা এই অভিযুক্তই হওক গতিকে এতিয়া এই গোটেই প্ৰক্ৰিয়াটো যদি আপুনি চায় তেনেহ'লে এইকেইগৰাকীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ আছে শ্যামকানু মহন্তৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ এক প্ৰকাৰে থাকিবই কিন্তু মূল বিষয়টো হৈছে এতিয়া এই যিটো ৰায় এই ৰায়টো কি হ'ব সেয়া 2 বজাৰ পিছতহে আমি গম পাম কিন্তু অসমৰ ৰাইজে এতিয়াও বিচৰা নাই যে শ্যামকানু মহন্ত মুকলি আকাশৰ তললৈ আহক সেয়ে আমি বিভিন্নজনৰ প্ৰতিক্ৰিয়াত এক প্ৰকাৰে স্পষ্ট হৈছোঁ কিন্তু শ্যামকানু মহন্তই যে অতদিনৰ পৰা জুবিন গাৰ্গৰ নামটো লৈ যে বেপাৰ ব্যৱসায় চলাই আছিল ৰঙালী যিটো অনুষ্ঠান সেই অনুষ্ঠানক জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাডৰ পাতি কোটি কোটি টকা তেওঁ যে আত্মসাৎ কৰিছিল সেইখিনি কথাও এক প্ৰকাৰে স্পষ্ট হৈ গৈছে আন এটা কথা পাপৰি মই ক'বলৈ থাকি গ'ল যে জুবিন গাৰ্গক তেওঁ ৰঙালী অনুষ্ঠানত যি অনুষ্ঠান পৰিৱেশন কৰিছিলে সেই অনুষ্ঠানত বোলে নগদ
মাত্ৰ 20,000 টকাহে দিছিলে তেনেহ'লে আপুনি এটা কথা স্পষ্ট হওকচোন যে শ্যামকানু মহন্তৰ নামৰ এইগৰাকী ব্যক্তি কিমান পৰ্যায়ত আচলতে ধূৰ আছিলে সেই কথাখিনি এনেধৰণৰ বিষয়সমূহৰ পৰা স্পষ্ট হৈ গৈছে সেইখিনি আমি মনে সজাই কোৱা কথা নহয় সেই ইতিমধ্যে আদালতৰ মজিয়াত স্পষ্ট হৈ গৈছে সেইকাৰণে বিগত দিনকেইটাত আমি দেখিবলৈ পাইছিলোঁ যে কেইগৰাকীৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক আদালতত এক প্ৰকাৰে চৰকাৰী পক্ষৰ যি কেইগৰাকী অধিবক্তা আছিলে তেওঁলোকে সজোৰে এক প্ৰকাৰৰ যুক্তি প্ৰদৰ্শন কৰিছিল যাৰ বাবে তেওঁলোক প্ৰশংসনীয় পাত্ৰ আৰু এইটো এক প্ৰকাৰে ন্যায়ৰ মাজত আছে ন্যায়ৰ প্ৰসংগৰ কথা আমি সদায় ন্যায় সন্মান কৰোঁ আইনী প্ৰক্ৰিয়াক আমি সন্মান কৰোঁ গতিকে আইনে যি শাস্তি দিয়ে সেয়া মানি ল'ব লাগিব কিন্তু জুবিন গাৰ্গৰ পৰিয়াল ইতিমধ্যে কৈছে যে আইনৰ পক্ষত আমি আছোঁ আইনে যি সিদ্ধান্ত লয় সেয়া আমাৰ সিদ্ধান্ত হ'ব বা ৰাইজৰ সিদ্ধান্ত হ'ব এতিয়া মই ভাবোঁ আইনে তেওঁলোকে যিখন বিচাৰপীঠ হ'ব মিতালী ঠাকুৰীয়াৰ নেতৃত্বত সেই বিচাৰপীঠখনে শ্যামকানু মহন্তক মুকলি আকাশৰ তললৈ নহাৰ বাবে কেনেধৰণে আচলতে বিচাৰ প্ৰক্ৰিয়া যুক্তি দৰ্শাব পাৰে চৰকাৰী পক্ষৰ অধিবক্তাই সেয়াহে লক্ষণীয় হ'ব মই পুনৰবাৰ কৈছোঁ 25 মে যিদিনা শুনানি সম্পন্ন হৈছিলে সেই শুনানিৰ ৰায়টো সংৰক্ষণ কৰা হৈছিলে আদালতত কিন্তু আজিৰ দিনটো যিহেতু ঐতিহাসিক এটা দিন অসমবাসীৰ বাবে আমাৰ বাবে জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে গতিকে সেইটো ৰায় আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আনফালে ফাষ্ট ট্ৰেক আদালতৰ কথাও আছে এই যিকেইগৰাকী 5 অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে অতদিনৰ পৰা জুবিন গাৰ্গক কেনেধৰণে তেওঁৰ গোটেই প্ৰক্ৰিয়াটোত যে জুবিন গাৰ্গক সদায় ব্যৱহাৰ কৰি আহিছিল তেওঁৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ অৱহেলাৰ কথাখিনিও আছে গতিকে আন অমৃত প্ৰভা মহন্তৰ কথাখিনিও আছে গতিকে যিখিনি অভিযুক্ত আছে অভিযুক্তসকলৰ অভিযোগ গুৰুত্বৰ আছে গতিকে তাৰ বিৰুদ্ধে ইতিমধ্যে আদালতে তেওঁলোকক জবাবদিহি কৰিব তেওঁলোকৰ বিৰুদ্ধে শাস্তি বিহিব কিন্তু তাৰ বিপৰীতে আমি যদি চাওঁ চাৰ্জ ফ্ৰাম ইতিমধ্যে কৰা হৈছে আৰু মই পুনৰবাৰ কৈছোঁ 300তকৈও অধিক সাক্ষী যিহেতু আছেই তেওঁলোককো পৰ্যায়ক্ৰমে মতা হ'ব তেওঁলোকৰো সাক্ষ্য গ্ৰহণ কৰিব আদালতে কিন্তু পৰৱৰ্তী সময়ত আমি লক্ষণীয় হ'ব লাগিব বা আমি দেখিবলৈ পাম যে এটা গুৰুত্বপূৰ্ণ ৰায় ইতিমধ্যে অসমবাসীয়ে ৰাইজে পাবলৈ গৈ আছে উৎকণ্ঠিত হৈ আছে সকলো আৰু জুবিন গাৰ্গৰ পক্ষত থকাসকলে জুবিন গাৰ্গক ভাল পোৱাসকলে শ্যামকানু মহন্তৰ বিৰুদ্ধে এইসকলৰ বিৰুদ্ধে যে এটা কঠোৰ সিদ্ধান্ত আদালতে ল'ব সেয়া কিন্তু সকলোৱে এতিয়া ভাবিবলৈ বাধ্য হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জিত আকৌ এবাৰ আপোনাক আমি ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে চাৰ্জ ফ্ৰেম কৰা ইতিমধ্যে হৈ গৈছে গতিকে জুনৰ প্ৰথমটো সপ্তাহ যোৱাৰ পাছতে অৰ্থাৎ জুনৰ পৰা হয়তো সাক্ষীবাদীও আদালতত এতিয়া দীঘলীয়া লানি পতা দেখিবলৈ পোৱা যাব সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিব ফাষ্ট ট্ৰেক আদালতে গতিকে চাৰ্জশ্বিটত দিয়া মতে সকলো অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ লগতে আন কেইবাটাও যিহেতু ফাষ্ট ট্ৰেক আদালতে ধাৰা আৰোপ কৰা দেখিবলৈ পোৱা গৈছে গতিকে আৰক্ষীয়ে যিখন চাৰ্জশ্বিট প্ৰদান কৰিছিল সেই চাৰ্জশ্বিটৰ ওপৰত যে সম্পূৰ্ণৰূপে সন্তুষ্ট হৈছে আদালত সেই কথা ইতিমধ্যেই প্ৰমাণ হৈছে আৰু সেইবাবেই জুবিন গাৰ্গৰ প্ৰতিগৰাকী অনুৰাগী আত্মবিশ্বাসী যে অতি শীঘ্ৰে এই হত্যাকাৰী কেইটাই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব যাতে কোনো কাৰণত এই হত্যাকাৰী কেইটা মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে তাৰ ওপৰতহে দৃষ্টি নিবদ্ধ ৰাখক আদালতে বা চৰকাৰী অধিবক্তাকেইগৰাকীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত